কেইটামান মুহূৰ্তৰ পূৰ্বে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ অপহৰণ কাণ্ড আৰু যিগৰাকী ব্যক্তিক পাণবজাৰৰ পৰা লৈ যোৱা হৈছিল কলা স্কৰপিঅ বাহন এখনত সেইগৰাকী ব্যক্তিক খানাপাৰা অভিমুখে লৈ গৈ থকা হৈছিল আৰু তেনে অৱস্থাতে উলুবাৰী উৰণীয়া সেতু সমীপত অৰ্থাৎ উলুবাৰী উৰণীয়া সেতু শেষ হোৱাৰ সেই স্থানতে ব্যক্তিগৰাকীৰ হতে যিখন বাহনত লৈ গৈ থকা হৈছিল কলা স্কৰপিঅ বাহনখন সেই বাহনখনৰ হতে আন এখন বাহনৰ খুন্দা লাগিছিল আৰু যাৰ ফলস্বৰূপে বাহনখন যথেষ্ট ৰখি ৰৈ পৰিছিল আৰু তেনে অৱস্থাতে সুবিধা আৰু সুযোগ বুজি যিগৰাকী ব্যক্তিক অপহৰণ কৰি লৈ যোৱা হৈছিল পাণবজাৰৰ পৰা সেইগৰাকী ব্যক্তিক হঠাৎ সেই স্থানৰ পৰা তেখেতে নামি পৰিছিল জপিয়াই পৰিছিল আৰু তাৰ পিছতে ওচৰত থকা এখন প্ৰতিষ্ঠানৰ সন্মুখলৈকে গৈ পৰিছিল আৰু তেনে অৱস্থাতে ব্যক্তিগৰাকী যেতিয়াই নামি পৰিছিল তেতিয়াই সেই কলা স্কৰপিঅ বাহনখন ততাতৈয়াকৈ সেই পথেৰে আগবাঢ়ি গৈছিল আৰু যাৰ ফল পিছতে সেইগৰাকী ব্যক্তিয়ে তাত যিসকল স্থানীয় লোক আছে তেখেতসকলক ঘটনাটো বিৱৰি কৈছিল আৰু প্ৰত্যক্ষদৰ্শীগৰাকীয়ে সেই কথাখিনি ইতিমধ্যে অৱগত কৰাইছে কিন্তু ৰহস্যজনক বিষয়টো হ'ল যে যি স্থানত ঘটনা সংঘটিত হৈছে সেই স্থান পৰে পল্টন বজাৰ থানাৰ অন্তৰ্গত আৰু পল্টন বজাৰ থানালৈকে আমি যোগাযোগ স্থাপন কৰিলোঁ পল্টন বজাৰ থানাই তেখেতসকলে এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত কোনো কথা অৱগত নহয় বুলি উল্লেখ কৰিছে যি কথা প্ৰত্যক্ষদৰ্শীগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে আৰক্ষীৰ দল আহিছিল আৰু আৰক্ষীৰ দলে সেইগৰাকী ব্যক্তিক পৰৱৰ্তী সময়ত তেখেতসকলৰ বাহনত উঠাই লৈ গৈছিল কিন্তু আৰক্ষীয়ে এই গোটেই বিষয়টো এই মূৰত গাপ দিবলৈ চেষ্টা কৰা হৈছে আমি উপস্থিত আছোঁ পাণবজাৰ আৰক্ষী থানালৈকে হয়তো যিহেতুকে ঘটনাৰ স্থান আছিল পাণবজাৰ থানাৰ অন্তৰ্গত সেই স্থানৰ পৰা অপহৰণ কাণ্ড সংঘটিত হৈ যোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে স্পষ্ট কৰিছে গতিকে সেই স্থানৰ সেই থানালৈকে আমি যোগাযোগ স্থাপন কৰিলোঁ কিন্তু দুইখন থানাই দেখিব পোৱা গৈছে এই মূৰত কোনো মন্তব্য আগবঢ়োৱা নাই তেখেতসকলে উল্লেখ কৰিছে যে এনেকুৱা ধৰণৰ ঘটনা এই থানাৰ অন্তৰ্গত বা কোনো হোৱা নাই গতিকে বিষয়টো হৈছে যে প্ৰত্যক্ষদৰ্শী ইমান স্পষ্ট সহকাৰে তেখেতে মন্তব্য কৰিছে আনকি চিচি কেমেৰাত আমাৰ সেই তথ্য আহিছে যিখন প্ৰতিষ্ঠানত তেখেতে প্ৰৱেশ কৰিছিল বা প্ৰতিষ্ঠানত সোমাই তেখেতে আন ব্যক্তিৰ লগত গোটেই ঘটনাটো কৈ আছিলে সেই চিচি কেমেৰা সেই ব্যক্তিগৰাকীৰ আহি পৰিছিলে কিন্তু তাৰ পিছতো ৰহস্যখণ্ডভাৱে আৰক্ষীয়ে গোটেই বিষয়টো কিয় গাপ দিব বিচৰা হৈছে এই বিষয়ে এই মুহূৰ্তৰ ৰহস্যখন আমি এখন কলা স্কৰপিঅ এখন দেখা পালোঁ কলা স্কৰপিঅখনে এখন ৰঙা গাড়ী এখনক তাৰমানে খুন্দা লগালে খুন্দা লগোৱাৰ পিছত মানুহ এজনে দৰ্জাখন মানে বাৰ বাৰ ঠেলি কেনে নামিব চেষ্টা কৰি আছে এজনে ঠেলি দি আছিল দৰ্জাখন মানে তেওঁ নামিব চেষ্টা কৰোঁতে চাগে তেওঁৰ বেগ এটা পৰি গ'ল বেগটোত বোলে তেওঁ কোৱা হিচাপত মানে টকা আছিল বোলে 1 লাখ মান টকা তেওঁক পাণবজাৰৰ পৰা পাণবজাৰ নহয় আপোনাৰ কি কয় এইখিনি পাণবজাৰৰ ওচৰৰ পৰা আৰু মানে তেওঁক কিডনেপ কৰি আহি লৈ যাব গৈছিল তেওঁ ইয়াতে জাপ মাৰি দিলে আৰু লগত আমি অলপ চিঞৰ বাখৰ কৰিলোঁ কৰোঁতে মানুহজনে তাৰ পৰা দৌৰি আহি আমাৰ ইয়াতে সোমাই দিলে তেতিয়া স্কৰপিঅ'খন পলাই গুচি গ'ল স্কৰপিঅ'ত আহিছিল ব্লেক কলা স্কৰপিঅ' মই লগালগ যাই আপোনাৰ ট্ৰাফিক পুলিচক জনালোঁ ট্ৰাফিক পুলিচে ক'লে যে আপোনাৰ কি কয় এইটোতো আমাৰ কাম নহয় এইটো আপোনাৰ থানাৰ কাম থানাত যাব দিয়ক বোলে তো মানুহজনক আমি থানাত যাব ক'লোঁ আমাৰ ছাৰ আছিল ইয়াতে ছাৰৰ লগত লগাই দিলোঁ তেনেকৈ তাৰপিছত তেওঁ থানাত গুচি গ'ল লৈ আহিছিলে তাৰ লগত তেওঁ কোৱা হিচাপত মানে 6জন বা 7জনমান মানুহ আছিল বোলে পাণবজাৰৰ ওচৰৰ পৰা উঠাই বুলি কৈছিল মানে কিবা ৰেষ্টুৰেণ্টত খাই আছিল বোলে তেওঁ খাই থকাৰ পৰা তেওঁ উঠাই লৈ গুচি আহিছে ইয়াত তেখেতে গাড়ীৰ পৰা জপিয়াই দিলে আৰু তেখেতৰ লগত তাৰমানে তেওঁ কাষত যিজন বহি আছিল তেওঁ নামি দি কেনে তেওঁ বেগটো যিটো উঠাই কেনে ধুনীয়াকৈ গুচি গ'ল আমি চিঞৰি থাকিলোঁ কিন্তু কোনো গুৰুত্বই নিদিলে বেগটো তেওঁ নামি থৈ চাগে বেগ এটা আছিল বেগটো পৰি গৈছে তো স্কৰপিঅ'খনটো পলাই গুচি গ'ল এজনে নামি কেনে বেগটো লৈ আকৌ ধুনীয়াকৈ আহি গুচি গৈছে মানে দিন দুপৰতে আৰু মানুহজনে ক'লে মানে তেওঁ কিডনেপ কৰি লৈ অহা বুলি ক'লে পাণবজাৰৰ ৰেষ্টুৰেণ্ট এখনৰ পৰা ক'ৰবাৰ পৰা কিডনেপ কৰি অহাৰ পিছত তেওঁ ইয়াতে মানে অলপ জাম আছিল তেতিয়া সেইখিনি সময়ত জামৰ কাৰণে তেওঁ নামিবৰ কাৰণে সুবিধা পালে গোলাঘাট বুলি ক'লে ইয়াতে কিবা বিয়াৰ বজাৰ কৰিব অহা নাই কিবা বুলি ক'লে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ